মই ভাবোঁ কচুলতি ভাল নোপোৱা মানুহ কোনোৱে নাই, কাৰণ সকলোৱে কচুলতি ভাল পায়। যিহে গৰম পৰিছে, এই গৰমত এইদৰে খাই পেলাই খুব ভাল লাগে কচুলতি। আৰু মই ইয়াক কচুলতি বা কচু যিকোনো বস্তুক মই গৰমৰ বন্ধু বুলিয়ে কওঁ, কাৰণ এইটো ইমানেই সোৱাদ হয়। আপুনি যেনেকুৱাই বনাওঁ লাগিলে কিন্তু বহুতে সোৱাদ হয়। এতিয়া কচুলতিখিনি মই কাটিবলৈ হাতত এই ধৰণে তেল লগাই লৈছোঁ, তেতিয়া অলপো নখজুৱাই, কাৰণ এইটোৱে অলপ খজুৱাই, সেইকাৰণে মই তেল লগাই লৈছোঁ। কিছুমান আছে নখজুৱাই, কিন্তু এইটোৱে খজুৱাই, সেইকাৰণে ইয়াত মই অলপ তেল লৈ পেলাই হাতত লগাই তাৰপিছত মই এইটো বাচিছোঁ। আৰু আজি মই অলপ বেলেগ ধৰণে বনাওঁ। সকলোৱে বহুত ধৰণৰ বনাব জানে, কিন্তু মই কি ধৰণে বনাইছোঁ আজি ভিডিঅ'ত দেখুৱাম। আৰু এতিয়া মই এইখিনি এই ধৰণে বাছি লৈছোঁ। আৰু ইয়াত যে ইমান ধৰণৰ ভিটামিন পোৱা যায়, কচুলতি বনাওঁতে কষ্ট, কাৰণ যিবোৰ আমি খাদ্য বনাওঁতে অলপ কষ্ট হয়, সময় লাগে, সেইবোৰ কিন্তু বেছি টেষ্টি হয়। আৰু এতিয়া এইখিনি মই এই ধৰণে পূৰা বাছি লৈছোঁ, আৰু গোটেইখিনি মই পূৰা বাছি ল'ম ভালকৈ। আৰু এয়া চাওক, গোটেইখিনি মই বাছি ল'লোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ ধুই ল'ম। এইখিনি এটা খৰাহীত কৰি লৈছোঁ, তাৰপিছত মই এইখিনি খুব ভালকৈ ধুই ল'ম। এতিয়া মই পানী পাতিছোঁ, তাত মই অলপ তেতেলী দিছোঁ, আৰু একেবাৰে উতল আহি গ'ল। তাৰপিছত মই এইখিনি এই ধৰণে অলপ লৰাই পেলাই ধোৱা কচুখিনি লতিখিনি ইয়াত দি দিছোঁ মই। আৰু এতিয়া লতিখিনি দি পেলাই মই 80% সিজাম, 80% সিজালৈকে মই এইখিনি উতলাম। ইয়াত মই লৈছোঁ ক'লা সৰিয়হ, অলপ পস্তদানা লৈছোঁ, আৰু বগা পস্তদানা নাথাকিলে বগা সৰিয়হ দিব পাৰে। অলপ জ্বলাকৈ বনাম, সেইকাৰণে শুকান জলকীয়া লৈছোঁ, আৰু গৰম পানী দি পেলাই এইখিনি তিয়াই থৈ দিছিলোঁ, তেতিয়া সোনকালে ফুলি যায়গৈ। আৰু এয়া চাওক, এইখিনি অলপ মই প্ৰেছ কৰি পেলাই দেখুৱাম, অলপ ঠাণ্ডা কৰি। এতিয়া মই দেখাইছোঁ যে টানে হৈ আছে, কিন্তু অলপ হ'লে প্ৰেছ কৰিলেই গলি গৈছে, কিন্তু পূৰা সিজা নাই, 80% মান সিজিছে। আৰু এতিয়া এইখিনি মই নমাই পেলাই ঠাণ্ডা হোৱালৈকে থৈ দিম এইখিনি। তাৰপিছত মই ইয়াত যিখিনি তেতেলী আছিলে, এইখিনি এতিয়া মই উলিয়াই পেলাই দিমগৈ। এতিয়া লৈছোঁ মই ৰঙালাওৰ পাত। ৰঙালাওৰ পাতখিনি মই খুব ভালকৈ ধুই লৈছোঁ, আৰু অলপ সৰু চাইজৰে আছিলে পাতখিনি। আৰু এতিয়া মই ইয়াত অলপ নিমখ দিছোঁ, দি পেলাই 10 মিনিটমান থৈ দিম, তেতিয়া পাতখিনি একেবাৰে কোমল হৈ যাব। নিমখ দি পেলাই থ'লে একেবাৰে পাতখিনি কোমল হৈ যায়, তেতিয়া খুব বনাবলৈ সুবিধা হয়। আৰু এই ধৰণে থৈ দিম। তাৰপিছত ইয়াত লৈছোঁ মই টেঙামৰা একেবাৰে কোমল টেঙামৰাখিনি গছৰ পৰা ছিঙি পেলাই আনিছোঁ, একেবাৰে কোমল হয়। বা আপোনালোকৰ আছে, বা যদি টেঙামৰা নাথাকে নেমু চেপি পেলাই দিব পাৰে। মোৰ টেঙামৰা আছিলে, সেইকাৰণে এই টেঙামৰাটো দি দিছোঁ, কাৰণ ইয়াৰ এটা খুব ধুনীয়া এটা ফ্লেভাৰ আহে। এইখিনি কাটি পেলাই থৈ দিলোঁ। আৰু এতিয়া আমাৰ যিখিনি সৰিয়হ তিয়াই থৈছিলোঁ, এইখিনি আমাৰ পূৰা ফুলি গ'লগৈ। আৰু এতিয়া মই চাকনি এখনত দি পানীখিনি পেলাই মিক্সাৰ বাতিটোত দি দিছোঁ, নহৰু দিছোঁ, আৰু জালুক কেইটামান দিছোঁ, দি পেলাই অলপ পানী দি পেলাই একেবাৰে ফাইন পেষ্ট বনাই ল'ম। আৰু এয়া চাওক, এইখিনি পূৰা ফাইন পেষ্ট হৈ গৈছে। আৰু এতিয়া মই এখন প্লেট লৈছোঁ, আৰু ইয়াতে মই যিখিনি বইল কৰি লোৱা কচুলতি আছিলে, এইখিনি দিছোঁ। আৰু এতিয়া পিছা সৰিয়হ যি মছলা আছিলে, এইখিনি মই দিছোঁ। ইয়াত কিন্তু একো তেনেকুৱা মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া এইখিনি দিয়াৰ পিছত ইয়াত মই দিছোঁ নিমখ, আৰু অলপ হালধি দিছোঁ। আৰু ইয়াত মই অলপ কেঁচা জলকীয়া দিম, কাৰণ জ্বলা আছে, সেইকাৰণে অলপ কমে কেঁচা জলকীয়া দিছোঁ। আৰু অলপ মই মিঠাতেল দি দিছোঁ, কেঁচা মিঠাতেল। আৰু এতিয়া টেঙামৰাৰ পাতখিনি দি পেলাই ভালকৈ গোটেইখিনি সানি ল'ম, যাতে গোটেইখিনিতে সৰিয়হ, নিমখ, মছলা, তেল গোটেইখিনিতে যাতে ভালকৈ লাগি যায়গৈ। এই ধৰণে মই গোটেইখিনি ভালকৈ মিলাই পেলাই থৈ দিছোঁ। আৰু এতিয়া ল'ম মই ৰঙালাওৰ পাত। ৰঙালাওৰ পাতখিনি সেয়া চাওক, একেবাৰে কোমল হৈ গৈছে, দেখিছে নহয়। আৰু এইখিনি এই ধৰণে মই চেপি ল'ম, তাৰ পানীখিনি ওলাই যাব, কাৰণ নিমখত দিয়াৰ পিছত, আৰু মই পানী যিখিনি দিছিলোঁ সেইখিনি পানীও পেলাই দিলোঁ। আৰু এতিয়া এইখন এই ধৰণে থৈ পেলাই তাৰপিছত মই ইয়াত কচুলতি দিম। আপোনালোকে ইয়াত মাছ বা যিকোনো বস্তু দি পেলাই এই ধৰণে বনাব পাৰে। মই আজি কচুলতি দি পেলাই বনাইছোঁ, আৰু ইমানে যে টেষ্টি হয় নহয়, ইমানে সোৱাদ লগা হয়, মাছ মাংস নাখাব ইমানে টেষ্টি হয়। আৰু এয়া চাওক, মই যি ধৰণে কৰিছোঁ, ইয়াত কোনো বেচনৰ একো দৰকাৰ নাই, এইখিনি নিজে নিজে আঠা লাগি যাব ফ্ৰাই কৰোঁতে। আৰু এতিয়া খুব কম তেলতে আমি ফ্ৰাই কৰোঁ। আৰু এয়া চাওক, গোটেইখিনি মই বনাই ল'লোঁ, কিমান লোভনীয় হৈছে, দেখিবলৈ খুব ধুনীয়া হৈছে। আৰু এতিয়া মই এখন টাৱা পাতিছোঁ, নৰ্মেল আমি যিটো ৰুটি বনাওঁ
সেইখন টাৱাই পাতিছোঁ আৰু এতিয়া মই ইয়াত মিঠাতেল অলপ দি লৈছোঁ। তেলখিনি গৰম হৈ গ'ল, তাৰপিছত মই এটা এটাকৈ যিফালে মই পাত গোটেইখিনি মানে হেৰি কৰি থৈছিলোঁ সেইফাল তলফালে প্ৰথমতে দিব লাগিব, নহ'লে খোল খাই যাব। আৰু এতিয়া মই এইখিনি দি পেলাই অলপ দেৰি মই ঢাকি থ'ম, কাৰণ ঢাকি থ'লে তেতিয়া পাতখিনি সোনকালে সিজিব। আৰু এতিয়া মই অলপ অলপকৈ লুটিয়াই দিছোঁ আৰু দেখিছে নহয় কিমান ধুনীয়া হৈছে, খোলাও নাই। কাৰণ যিফালে মানে আমি গোটেই পাতখিনি হেৰি কৰোঁ সেইফাল প্ৰথমতে দিব লাগে তলত। আৰু এতিয়া এইখিনি একেবাৰে মানে আমাৰ হৈ গ'ল আৰু খুব ধুনীয়াকৈ এইখিনি ৰেডি হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়া। গৰমত যদি এই ধৰণে খাব মানে বনাব পাৰি বহুতে ধুনীয়া হয়। আৰু আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল আৰু এটা মই ভাঙি পেলাই আপোনালোকক দেখুৱাম। এই আচক ভিতৰতো কিমানে ধুনীয়া হৈছে, কিমান সোৱাদ লগা হৈছে, দেখিছে নহয়।